পক্ষৰ ইমান সময় মই সদনৰ পবিত্ৰ বজাত উপস্থিত হৈ মাননীয় চৰকাৰী পক্ষৰ সদস্যসকলৰ যুক্তি তৰ্কখিনি মই মোৰ মনত অনুভৱ হৈছে তেখেতসকলে যে বিষয়বস্তুৰ গভীৰতালৈ নগৈ কেৱল মাত্ৰ চালে বা কিছুমান যুক্তিৰে আজি সদনক বিপথে পৰিচালিত কৰাৰ লগতে সদনৰ মূল্যৱান সময় বিনষ্ট কৰিছে। মাননীয় অধ্যক্ষ মহোদয় মোৰ উদয় কৰিছে সেইসকল চৰকাৰী পক্ষৰ সদস্যসকলে যিসকলে পিছদিনা কোনো বিতৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বুলি আগদিনা কোনো ChatGPT খুচৰি সেই একেজন সদস্য যেতিয়া আজি পবিত্ৰ সদনৰ মজিয়াত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীৰ সৃষ্টিশীলতা আৰু মৌলিকতাৰ ওপৰত প্ৰশ্ন কৰে বা যুক্তি প্ৰদৰ্শন কৰে তেতিয়া মাননীয় অধ্যক্ষ মহোদয় প্ৰমাণিত হয় চৰকাৰী পক্ষৰ সদস্যসকলৰ জ্ঞানৰ নমুনা আৰু তেখেতসকলৰ দুমুখীয়া স্থিতি। মাননীয় অধ্যক্ষ মহোদয় আজি সদনত উত্থাপিত বিধেয়কখন গভীৰভাৱে অধ্যয়ন কৰি আৰু তাক অন্তঃকৰণেৰে বুজি উঠিছো বাবে মই বিপৰীত পক্ষৰ সদস্য হিচাপে আসন গ্ৰহণ কৰিছো। এতিয়া আহোঁ মাননীয় অধ্যক্ষ মহোদয় বিষয়বস্তুৰ গভীৰতালৈ যদি আমি আহোঁ তেনেহ'লে আমি দুটা বস্তু দেখা পাওঁ। এটা হৈছে AI অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তা, আনটো হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ। কৃত্ৰিম বুদ্ধিমত্তা কি? আচলতে কৃত্ৰিম বুদ্ধিমত্তা মানে হৈছে মানুহৰ বুদ্ধিমত্তাক অনুকৰণ কৰি বিভিন্ন ধৰণৰ সমস্যা সমাধান আৰু বিভিন্ন ধৰণৰ সিদ্ধান্তত উপনীত হোৱা। বিশ্বায়নৰ যুগত প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ লগে লগে মানুহৰ জীৱনৰ উন্নতিও হৈছে আৰু ইয়াৰ লগে লগে শিক্ষাৰ ক্ষেত্ৰখনত ইয়াৰ প্ৰভাৱৰ আওতালৈ অহা নাই। পশ্চিমীয়া দেশসমূহ যেনেকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্ৰান্স, জাৰ্মানী, ইটালী, ফিনলেণ্ড ইত্যাদি দেশসমূহে প্ৰযুক্তি তেখেতসকলৰ শিক্ষা ব্যৱস্থাৰ লগত সংযুক্ত কৰি এক নতুন গতিশীল আৰু বিশ্ব মানদণ্ড প্ৰদান কৰিছে। গতিকে মাননীয় অধ্যক্ষ মহোদয় যিটো সময়ত চৰকাৰী পক্ষৰ সদস্যসকলে শিক্ষাৰ মানদণ্ড উন্নতি কৰাৰ ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাৰ ওপৰত গুৰুত্ব দিব লাগিছিল, শিক্ষাৰ নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি শিক্ষকসকলৰ শিক্ষণৰ প্ৰণালীৰ ওপৰত গুৰুত্ব দিব লাগিছিল, যি সময়ত মাননীয় অধ্যক্ষ মহোদয় আজি প্ৰচলিত শিক্ষা ব্যৱস্থাই লাখ লাখ নিবনুৱা সৃষ্টি কৰি আছে, সেই সময়ত এইবিলাক তথ্যৰ ওপৰত দৃষ্টি নিবদ্ধ কৰি সামাজিক দায়বদ্ধতাৰ পৰিচয় দিব লাগিছিল। সেই সময়ত মাননীয় অধ্যক্ষ মহোদয় আমাৰ চৰকাৰী পক্ষৰ সদস্যসকলে দেখি নেদেখা আৰু শুনি নুশুনা ভাও ধৰি আধুনিক যুগৰ ভিতৰস্থ আৰু গান্ধীৰ ভূমিকা গ্ৰহণ কৰিছে। গতিকে মাননীয় অধ্যক্ষ মহোদয় তেখেতসকলৰ এই নিজস্বতা নথকা যুক্তিবোৰ দেখি মোৰ অনুভৱ হৈছে তেখেতসকলে কোনোবা অন্ধ অনুকৰণ কৰি আমাৰ সমাজত আমাৰ অসমীয়া সমাজত প্ৰতিষ্ঠিত এটা ফকৰা যোজনা আদাক দেখি উঠিল গা কেটৰি বোলে মুখাত এই ফকৰা যোজনা সত্যাসত্য নিৰূপণ কৰিছে। মাননীয় অধ্যক্ষ মহোদয় মই এটা উদাহৰণ দিব খুজিছো। 2025 চনত IIT গুৱাহাটীৰ দুজন ছাত্ৰ স্বপ্ননীল তালুকদাৰ আৰু কাব্যনীল তালুকদাৰে AI চিষ্টেম টাইপিং সঁজুলি আখৰ AI নামৰ এটা টাইপিং সঁজুলি ব্যৱহাৰ কৰিছে, যাৰ সহায়ত আমি ইংৰাজীৰ পৰা অসমীয়ালৈ বিভিন্ন ধৰণৰ কথাবিলাক আমি সহজতে আমি ট্ৰান্সলেট কৰিব পাৰোঁ আৰু বিভিন্ন ধৰণৰ আমি বানান পৰীক্ষা কৰিব পাৰোঁ আৰু বিভিন্ন চাইটসমূহত আমি ইয়াত বিভিন্ন সহজতে আমি ইয়াত আমি লিখিব পাৰোঁ। গতিকে মাননীয় অধ্যক্ষ মহোদয় ইত্যাদি তথ্যসমূহে ইয়াকে প্ৰমাণ কৰিছে যে AI সৃষ্ট শিক্ষাই ছাত্ৰ ছাত্ৰীৰ সৃষ্টিশীলতা আৰু মৌলিকতাৰ প্ৰতি কেতিয়াও ভাবুকি অৰিহণা নাই। গতিকে মাননীয় অধ্যক্ষ মহোদয় যিটো সময়ত চৰকাৰী পক্ষৰ সদস্যসকলে যিটো সময়ত নতুন প্ৰযুক্তিগত শিক্ষা ব্যৱস্থা প্ৰচলন কৰি বিভিন্ন দেশসমূহত দুবাই আগবাঢ়ি গৈছে, কিন্তু সেই সময়ত আমাৰ ভাৰতবৰ্ষৰ আমাৰ দেশৰ শিক্ষা ব্যৱস্থাই পুৰণি কৰি শিক্ষা ব্যৱস্থাকে প্ৰচলন কৰিছে, যাৰ ফলত আমাৰ লাখ লাখ নিবনুৱা সৃষ্টি হৈছে। আৰু যি দুই এখন নীতি প্ৰস্তুত কৰিছে সেই দুইখন নীতি হৈছে ধোঁৱা চাঙত তোলাৰ দৰে। গতিকে মাননীয় অধ্যক্ষ মহোদয় এনে প্ৰেক্ষাপটত আমাৰ ছাত্ৰ ছাত্ৰীসকলে হতাশাগ্ৰস্ত হৈ যদি ড্ৰাগছ আৰু সামাজিক কাম কাজত লিপ্ত হয়, তেনে প্ৰেক্ষাপটত কেৱল চৰকাৰী পক্ষৰ সদস্যসকলে ইমানবোৰ সমস্যা থকাৰ ক্ষেত্ৰতো কেৱল মাত্ৰ ছাত্ৰ ছাত্ৰীৰ AI সৃষ্ট শিক্ষাকে ছাত্ৰ ছাত্ৰীৰ সৃষ্টিশীলতা আৰু মৌলিকতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি যি যুক্তি দাঙি ধৰিছে তাক মই তীব্ৰভাৱে বিৰোধিতা কৰিছো আৰু মই বিৰোধী পক্ষৰ আসন গ্ৰহণ কৰিছো। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়, ধন্যবাদ মহামান্য।